আজিৰ এই ভিডিঅ'টিত কেইজনমান ফেমাছ স্পৰ্টছ পাৰ্চনৰ অৰ্থাৎ কেইজনমান খেলুৱৈৰ বিখ্যাত খেলুৱৈৰ অটোবায়োগ্ৰাফিৰ বিষয়ে আলোচনা কৰিম তেওঁলোকে লিখা অটোবায়োগ্ৰাফিৰ বিষয়ে ঠিক আছে এতিয়া চোৱা বহুতৰে কনফিউজ থাকে যে বায়োগ্ৰাফি আৰু অটোবায়োগ্ৰাফিৰ মাজত ডিফাৰেন্স কি হয় গতিকে বায়োগ্ৰাফি অৰ্থাৎ জীৱনী হৈছে এজন ব্যক্তিৰ জীৱনৰ বিষয়ে আন কোনোবাই লিখা যি বিৱৰণ তাক কি বুলি কোৱা হয় জীৱনী অৰ্থাৎ বায়োগ্ৰাফি বুলি কোৱা হয় আৰু অটোবায়োগ্ৰাফি বুলি ক'লে এজন ব্যক্তিয়ে নিজৰ জীৱনৰ বিষয়ে নিজেই লিখিলে তাক কি বুলি কোৱা হয় অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনী বুলি কোৱা হয় আৰু ইয়াত লিখকে নিজৰ জীৱনৰ অভিজ্ঞতা অনুভৱ আৰু চিন্তাধাৰা বৰ্ণনা কৰে গতিকে চাই যোৱা এইখিনিৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰায় কুৱেশ্যন ইয়াৰ পৰা আহি থাকে যুৱৰাজ সিঙৰ যিখন অটোবায়োগ্ৰাফি যুৱৰাজ সিঙৰ যিখন অটোবায়োগ্ৰাফি সেই অটোবায়োগ্ৰাফিখনৰ নাম হৈছে দ্য টেষ্ট অফ মাই লাইফ এইখন হৈছে তেওঁ লিখা এখন আত্মজীৱনী অৰ্থাৎ অটোবায়োগ্ৰাফি দ্য টেষ্ট অফ মাই লাইফ ফ্ৰম ক্ৰিকেট টু কেঞ্চাৰ এণ্ড বেক ঠিক আছে নেক্সট চোৱা শচীন তেণ্ডুলকাৰে লিখা যিখন অটোবায়োগ্ৰাফি সেইখনৰ নাম হৈছে প্লেয়িং ইট মাই ৱে ৰাহুল দ্ৰাবিড়ে লিখা যিখন আত্মজীৱনী সেইখনৰ নাম হৈছে দ্য নাইচ গাই হু ফিনিছড ফাৰ্ষ্ট নেক্সট VVS লক্ষ্মণে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে 281 এণ্ড বিয়ণ্ড সুনীল গাভাস্কৰে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে সানি ডেইজ সুৰেশ ৰাইনাই লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে বিলিভ হোৱাট লাইফ এণ্ড ক্ৰিকেট টট মি নেক্সট ওৱান সৌৰভ গাংগুলীয়ে লিখা যিখন অটোবায়োগ্ৰাফি এইখনৰ নাম হৈছে এ চেঞ্চুৰী ইজ নট এনাফ মাই ৰোলাৰ কোষ্টাৰ ৰাইড টু ছাকচেছ নেক্সট ওৱান অনিল কুম্বলে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে ৱাইড এংগল নেক্সট ক্ৰিছ গেলে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে ছিক্স মেচিন ছেন ৱাৰ্নে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে ন' স্পিন ৰবি শাস্ত্ৰীয়ে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে ষ্টাৰগেজিং দ্য প্লেয়াৰ ইন মাই লাইফ চাইনা নেহৱালে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে প্লেয়িং টু উইন মিতালী ৰাজে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে আনগাৰ্ডেড PT উষাই লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে গল্ডেন গাৰ্ল ইয়াৰে PDF সমূহ তোমালোকে আমাৰ এপত পাবা যদিহে তোমালোকে এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰিলে তাত তোমালোকে ইয়াৰে PDF সমূহ পাবা নেক্সট PT উষাই লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে গল্ডেন গাৰ্ল সানিয়া মিৰ্জাই লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে এজ এগেইনষ্ট অডছ নেক্সট মেৰী কমে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে আনব্ৰেকেবল সঞ্জয় মঞ্জেকৰে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে ইমপাৰফেক্ট মেজৰ ধ্যানচান্দে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে গল আৰু এই মেজৰ ধ্যানচান্দে লিখা যিখন অটোবায়োগ্ৰাফি এইখনৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে তোমালোকে এই কুৱেশ্যনটো মনত ৰাখিবা ঠিক আছে নেক্সট তোমালোকে চোৱা ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে মিল্খা সিঙে লিখা যিখন অটোবায়োগ্ৰাফি এইখনো আহি থাকে পৰীক্ষাত মনত ৰাখিবা ৰেচ অফ মাই লাইফ মেৰিয়া চাৰ্বাবাই লিখা যিখন অটোবায়োগ্ৰাফি এইখনৰ নাম হৈছে আনষ্টপেবল মাই লাইফ ছ' ফাৰ অভিনৱ বিন্দ্ৰাই লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে এ শ্বট এট হিষ্ট্ৰী বিশ্বনাথন আনন্দে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে মাইণ্ড মাষ্টাৰ ঠিক আছে নেক্সট নভাক জেকোভিকে লিখা যিখন অটোবায়োগ্ৰাফি এইখনৰ নাম হৈছে চাৰ্ভ টু উইন ডেভিড বেকহামে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে মাই ৱৰ্ল্ড মাই চাইড নেক্সট চোৱা মাইক টাইছনে লিখা যিখন অটোবায়োগ্ৰাফি এইখনৰ নাম হৈছে আনডিছপিউটেড ট্ৰুথ মাই অটোবায়োগ্ৰাফি দিলীপ ভাংগস্কৰে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে ওৱান ডে ৱাণ্ডাৰ্ছ উছেইন বল্টে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে ফাষ্টাৰ দেন লাইটনিং মাই অটোগ্ৰাফি ৰিকি পণ্টিঙে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে এ ক্ল'জ টু প্লে ৰাফেল নাডালে লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে ৰফ মাই ষ্টৰী অৰুণিমা সিনহাই লিখা অটোবায়োগ্ৰাফিখনৰ নাম হৈছে বৰ্ন এগেইন অন দ্য মাউণ্টেইন এ ষ্টৰী অফ লজিং এভৰিথিং এণ্ড ফাইণ্ডিং ইট বেক ইয়াৰে পৰা ইম্পৰ্টেণ্ট হৈছে উছেইন বল্টে লিখা যিখন অটোবায়োগ্ৰাফি এইখন আহিব পাৰে পৰীক্ষাত লগতকে মষ্ট ইম্পৰ্টেণ্ট হৈছে অৰুণিমা সিনহাই লিখা অটোবায়োগ্ৰাফিখনৰ নাম অৰুণিমা সিনহাই লিখা অটোবায়োগ্ৰাফিখনৰ নাম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো সুধিছিলে ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা আশা কৰিছোঁ তোমালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালা যদি ভাল পাইছা তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে
কিবা যদি তোমালোকৰ সুধিবলগীয়া আছে তোমালোকে আমাক কমেণ্ট ছেকশ্যনতো সুধিব পাৰিবা আৰু কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকে জনাবলৈ নাপাহৰিবা।